নতুন দিল্লীৰ অসম এছ'চিয়েশ্যনৰ উদ্যোগত দেওবাৰে আয়োজন কৰিব ভোগালী বিহু। শংকৰদেৱ ভৱনত আয়োজন কৰিবলৈ লোৱা এই ভোগালী বিহুৰ বাবে অসম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল ব্যস্ত হৈ আছে প্ৰস্তুতিত। ভোগালী বিহুৰ অনুষ্ঠানলৈ সকলোকে আমন্ত্ৰণ জনালে সভাপতি দীপাঞ্জলি দত্তই। আমাৰ এইটো নিয়মে আসাম এছ'চিয়েশ্যন দিল্লীয়ে বিহুৰ ঠিক নেক্সট দেওবাৰটোৱে পাতে। সেই ট্ৰেডিশ্যনটো আজি বহুত বছৰৰ পৰা চলি আছে। সেইকাৰণে আমি কাৰণ বহুতে নিজে নিজে ঘৰত খায়, সেইকাৰণে আমি নেক্সট দেওবাৰে পাতো আৰু সেইটো আমি দিনতেই পাতো। কালি আমাৰ বহুত ধুনীয়া আয়োজন আছে। এয়া এতিয়া প্ৰি বিহুৰ চলি আছে আয়োজন। আমাৰ মেজি অলৰেডি বনালো। এই মেজি জ্বলাবলৈ গোটেই মানুহখিনি বনাবলৈ আহিছিল। কালি আমাৰতো বহুত ৰাতিপুৱা পিঠা আছে, ঘিলা পিঠা আছে, চিৰা দৈ, ক্ৰীম, মিহি দানা, তাৰপিছত আকৌ কাঠআলু ভাজি, মোৱা মাছৰ ভাজি, ভাত, দাইল, লাঞ্চত মাটন, ছাগলী মাংস পৰ্যন্ত আছে। গতিকে মই দিল্লীবাসী বহুত খেল ধেমালি আছে, চিত্ৰাংকন প্ৰতিযোগিতা আছে ৰাতিপুৱা সৰু সৰু ল'ৰা ছোৱালী।